এফালে ৰাইজ আমাৰ যিহেতু এতিয়া মানে সময় 1টামান বাজিছে বাকী গোটেই অসম ভ্ৰমি ফুৰা মানুহজনক পাইছোঁ এতিয়া বোলো ভিডিঅ' এটা বনাই থওঁ এইফালে আমাৰ আছে একদম উজা আমাৰ মামাই হয় অঁ কেইবাবাৰো শ্ৰেষ্ঠ পাইছে নমস্কাৰ বহুত দিনৰ মূৰত মানে একেবাৰে সৰুতে পোৱা তোমালোকৰ ঘৰলৈ গৈ ভাত পানী খাই থাকি বাইদেউৰ লগতে ঘূৰি ফুৰা আজি 1টা বজা ৰাতি পাইছোঁ দেই কৃষ্ণ আজি 1টা বজা ৰাতি লগ পাই ভাগিনক ইমানেই ভাল লাগিছে মানে দুইটাই এৰিবই পৰা নাই আৰু বিশেষকৈ অনুষ্ঠান আছিলে আমি অনুষ্ঠান শেষ কৰি এতিয়া ঘৰলৈ যাব সময়তহে আমি ভাগিনক লগ পালোঁ আৰু সমূহ ৰাইজক মানে এনেধৰণেই ভাগিনৰ থ্ৰুৱেদি লগ পাই খুব ভাল লাগিছে যাতে আশীৰ্বাদ কৰে আপোনালোকৰ আশীৰ্বাদত যাতে আমি এনেধৰণে লগ লাগি থাকিব পাৰোঁ আজি মই এনেই পটককৈ থোৱাতে এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক এদিন মানে ধৰিম আৰু গীতে মাতে গোটেইখিনি নহয় নিশ্চয় বাকী আমাৰ মিণ্টুদা আছে তেনেকৈ আজি দিহা নামৰ প্ৰতিযোগিতা আছিলে ধুদাং গাঁৱৰ নুমলী গাঁৱত তেওঁলোকে বিচাৰ কৰিলে বছৰ অংগধু দায়িত্ব আছিলে বিচাৰকৰ দায়িত্ব গতিকে আজি সুভাষিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত যি দিহানাম প্ৰতিযোগিতা পাতিছিল আমাৰ 4গৰাকীক বিচাৰক হিচাপে নিমন্ত্ৰণ কৰি আনিছিল আৰু আমি দায়িত্বভাগী খুব সুচাৰুৰূপে পালন কৰিলোঁ খুব ভাল লাগিলে আৰু এই অনুষ্ঠানভাগ যে এই ধুদাঙত অনুষ্ঠিত কৰিলে আমাক যি গধুৰ দায়িত্ব ভাৰ দিছিলে খুব ভাল লাগিলে আৰু ৰাইজক পাই খুব ভাল লাগিল আৰু ৰাইজে চিনি পাইছে জয়ন্ত কোঁজা বুলি প্ৰায় ৰাইজে চিনি পায় সেয়েহে ৰাইজৰ ওচৰত এওঁ চেনেলৰ পৰাও মানে আপোনালোকলৈ সেৱা জনাইছোঁ আৰু এই চেনেলটো যিমান পাৰে আপোনালোকে নহয় জানো মৰম কৰিব আপোনালোকে মৰম দিব আমিও আপোনালোকক মৰম দি চেষ্টা কৰি যাওঁ কৃষ্ণ ধন্যবাদ